চাব দেই, ফুলবিলাক ইমান ধুনীয়াকৈ লহপহকৈ ফুলি আছে। এয়া চাওকচোন বাৰু কিমান ধুনীয়াকৈ ফুলি আছে। আৰু এইজোপা দেখিছেনে বগেনভেলিয়া? মানে প্ৰথম হওঁতে এনেদৰে আহে, ফুলে সম্পূৰ্ণ হ'লে এনেকুৱা হয়। তাকে এয়া দেখিছেনে, এইটো ফুলাৰ আৰম্ভ কৰিছে আৰু যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া কালাৰটো এনেকুৱা হৈ যাব। গতিকেলৈ এই ফুলবিধ হয়তো নাম ক'ব নোৱাৰোঁ, আপোনালোকে জনাব, কিন্তু ভিন্ন ৰূপত তেওঁলোকৰ ভিন্ন ৰূপেৰে তেওঁলোকে সা সজাই থাকে তেওঁলোকৰ ফুল। আৰু এই ফুলবিধ দেখিছেনে? এই ফুলবিধ কিন্তু প্ৰায় আমি দেখা নাপাওঁ, প্ৰায় কম মানুহৰ ঘৰত বা কম দেখা পাওঁ। গতিকেলৈ ভিন্ন ৰূপত তেওঁলোকৰ ভিন্ন ৰূপ। আৰু প্ৰথমতে কলি হৈ যাওঁতেই এটা কালাৰ হয় আৰু সম্পূৰ্ণ হোৱাৰ পাছত এটা কালাৰ হয়। দেখিলেনে? একেজোপাই গছ কিন্তু একেজোপাই গছ হয়। আৰু এই ফুলটো বেলেগ ধৰণৰ আৰু ওপৰৰ ফুলটো বেলেগ ধৰণৰ। এইটো ইতিমধ্যে সম্পূৰ্ণ হৈছে, সম্পূৰ্ণ হোৱালৈ কালাৰটো এনেকুৱা আহিছে, হোৱাইট কালাৰ আহিছে, বেঙুনীয়া, লাইট বেঙুনীয়া আহিছে। আৰু এইটো দেখিছেনে? এইটো সম্পূৰ্ণ হোৱা নাই, এইটো কালাৰ। গতিকে জনাবচোন আপোনালোকে কেনেকুৱা ধৰণৰ ফুল হয়, কি ফুল হয় নামবিধ।